মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিদিনৰ দৰে আজি আমি আগবাঢ়িবলৈ লাইছো তোমালোকৰ গণিতৰ পাঠ নং 7 ত্ৰিভুজ অৰ্থাৎ ট্ৰায়াঙ্গল সো পাঠটো আৰম্ভ কৰাৰ আগতে যদি তোমালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহলে এটা সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে প্ৰতিটো ভিডিও তোমালোকে পোনছাতে পাবলৈ সক্ষম হোৱা এতিয়া হাসন দেৰি কৰিবলৈ আমি 7.1 অনুশীলনী 7.1 আমি আৰম্ভ কৰিবলৈ গৈছো এই পাঠটো হৈছে এটা ত্ৰিভুজৰ পাঠ অৰ্থাৎ ট্ৰায়াঙ্গল আৰু ইয়াতে আমি শিকিব লাগিব ত্ৰিভুজৰ সৰ্বাংগ সমতা আমি আগৰ অধ্যায়বোৰত বা আগৰ ক্লাছত আমি আসলতে সৰ্বাংগ সমতা যদিও পাইছো আমি ইয়াতে অকমান সৰ্বাংগ সমতাটোৰ বিষয়ে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে ত্ৰিভুজৰ সৰ্বাংগ সমতা মানে কি আমাৰ নামটোতে আসলতে অৰ্থটো লুকাই আছে সৰ্বাংগ সমতা সৰ্বাংগ সৰ্ব অৰ্থ সৰ্ব শব্দটোৰ অৰ্থ হৈছে সকলো all in English if I say it is all আৰু অংগ মানে হৈছে part বা অংশ আৰু সমান মানে সমত হয়তে হৈছে সমতা সম মানে হৈছে সমান in English equal গতিকে আমি নামটোৰ পৰা কি বুজিলো যে ত্ৰিভুজৰ সৰ্বাংগ সমতা অৰ্থাৎ ত্ৰিভুজৰ যিকোনো প্ৰতিটো অংশই সমান তো গতিকে প্ৰতিটো অংশ সমান বুলি ক'লে কেনেকৈ হ'ব পাৰে ধৰিলবা দুটা ত্ৰিভুজ আমি ললো এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ তো এই ত্ৰিভুজ দুটা সৰ্বাংগ সম কেতিয়া হ'ব যদিহে আমাৰ এই বাহুটোৰ লগত এই বাহুটো একে হয় যদি এটো 3 সেন্টিমিটাৰ হয় এটো যদি 3 সেন্টিমিটাৰে হয় এইটো বাহুৰ লগত যদি এইটো বাহু মিলি যায় যদি এটো 5 বা 7 সেন্টিমিটাৰ হয় এটো যদি 7 সেন্টিমিটাৰ হয় আৰু এইটোৰ লগত যদি এটো মিলি যায় অৰ্থাৎ এটো যদি 4 সেন্টিমিটাৰ হয় এটো 4 সেন্টিমিটাৰ হয় তেতিয়া হলে আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি ক'ব পাৰো এটো কি শৰ্ত হল অৰ্থাৎ ত্ৰিভুজ দুটাৰ প্ৰত্যেকটো বাহুৰ লগত প্ৰত্যেকটো বাহু মিলি গল অৰ্থাৎ ইয়াক আমি ক'ব পাৰো বাহু 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 সৰ্বাংগ সমতা নহয়নে বাৰু আচ্ছা ইয়াৰ পিছত যদি পুৰা দুটা কোণ মিলিছে আৰু তাৰ লগত এটা বাহু মিলিছে এই দুটা কোণ মিলি গল আৰু এটা বাহু মিলি গল তেতিয়া হলে হ'ব পাৰে কি কোণ বাহু কোণ আৰু সৰ্বাংগ সমতা আৰু অন্য ক্ষেত্ৰত কি হ'ব পাৰে যদি ত্ৰিভুজ দুটা ধৰিলবা দুটা বাহু মিলিছে যেনিবা এই বাহুটোৰ লগত এই বাহুটো মিলিছে এই বাহুটোৰ লগত এই বাহুটো মিলিছে কিন্তু এই বাহুটোৰ লগত এই বাহুটো হয়তো মিলা নাই বা মিলিছে নে আমি গম নাপাও কিন্তু আমি এটো প্ৰমাণ কৰিব পাৰিলো যে এই বাহুটোৰ লগত এই বাহুটো মিলি আছে এইটো বাহুৰ লগত এইটো বাহু মিলি আছে আৰু যিকোনো এটা কোণ ধৰিলবা এই কোণটোৰ লগত এই কোণটো মিলি আছে ইমানখিনি লাগে আমি শিওৰ হৈছো মানে নিশ্চিত হৈছো তেতিয়া হলে আমি অটোমেটিক্যালি ক'ব পাৰিম নিশ্চয়কৈ যদি দুডাল বাহু সমান আছে আৰু এটা কোণ সমান আছে তেতিয়া হলে নিশ্চয়কৈ তাৰ তৃতীয় বাহুডালো সমান হ'ব আৰু ইয়াৰ বাকি কোণবোৰো সমান হ'ব গতিকে এই শৰ্তটো কোৱা হ'ব বাহু কোণ বাহু কি বুলি কল ছাত্ৰ-ছাত্ৰীসকল বাহু কোণ বাহু গতিকে আমাৰ শৰ্ত কেটা হল এটা হৈছে বাহু 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 তিনিওটা বাহুৰ লগত তিনিওটা বাহু যদি সমান হয় এটা হল কোণ বাহু কোণ এটা দুটা কোণ আৰু এটা বাহু যদি মিলি যায় আৰু এটা হৈছে বাহু কোণ বাহু অৰ্থাৎ দুডাল বাহুৰ লগত যদি এটা কোণ মিলে তেতিয়া হলে আমি ধৰি লব পাৰিম তাৰ পৰৱৰ্তী বাহু বা তাৰ অনুৰূপ যি কোণবিলাক সেইবোৰকো কি হ'ব সমান হ'ব গতিকে আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি আজি ইয়াৰ অংকবোৰ সমাধান কৰিবলৈ যত্ন কৰো গতিকে প্ৰথম অংকটো আছিল ABCD চতুৰ্ভুজৰ AC = AD তোমালোকে মন কৰা AC = AD তো হ'ব কোণ A আৰু কোণ এক ABA এটা ঠিক হ'ব AB কোণ এক ABA সমদ্বিখণ্ডিত কৰিছে মন কৰা যে ইয়াত দুটা ত্ৰিভুজ পালো এটা হৈছে কি AB আৰু C ওপৰৰ ত্ৰিভুজটো আৰু এটা ত্ৰিভুজ পাইছো আমি ABD গতিকে ত্ৰিভুজ বুজাবৰ কাৰণে মনত ৰাখিবৰ বাবে এনেদৰে এটা ত্ৰিভুজৰ এই যে দিছো এটো ত্ৰিভুজৰ এটা সিম্বল দিব লাগে এটো আমি ত্ৰিভুজ বুজাবৰ কাৰণে এনে ধৰণৰ ত্ৰিভুজ আমি এক্সট্ৰাকে ত্ৰিভুজ ত্ৰিভুজ বুলি লিখি থাকিব নালাগে এনেদৰে সিম্বল দিলে হৈ যায় তো আমি কি গম পালো যে এই ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটোৰ পৰা আমি ললো লৈ পেলাই ইয়াত লিখিছো যে AC = AD মানে এই বাহুডালৰ লগত AC =
এ ডি এই বাহু দুডাল কিন্তু আমাৰ আগতীয়াকে দিয়া হৈ আছে সমান বুলি কানি ইয়াত লিখিলো দিয়া আছে এ বি ইকুয়াল টু এ বি ইয়াতে ইয়াত লিখিব লাগিব সাধাৰণ বাহু অৰ্থাৎ সাধাৰণ বাহু মানে কি সাধাৰণ বাহু মানে হৈছে ধৰি লোৱা কোনো দুটা পৰিয়ালৰ মাজত এডৰা বা এটা বেৰ দিয়া হৈ আছে গতিকে সেই বেৰটোৱে কি কৰে দুইটা পৰিয়ালৰে কাম কৰে মানে প্ৰথমটো পৰিয়ালও সেই বেৰটো দিয়ে এটা বাউণ্ডাৰীৰ কাম কৰিব পাৰে বা দ্বিতীয়টো পৰিয়ালও এই একেটা বেৰৰ দিয়ে সিহঁতৰ বাউণ্ডাৰীৰ কাম চলে গতিকে যেনেকৈ দুটা পৰিয়ালৰ মাজত এটা বেৰেই কাম কৰে ধৰি ললো এই এটা আমি যদি চিত্ৰটোৰ পৰা ধৰি লওঁ যে এইটো এটা মানুহৰ এডৰা মাটি আৰু সিফালে মানুহৰ এডৰা মাটি দুটা ঘৰ বা দুটা পৰিয়াল তেতিয়াহ'লে মাজৰ এই বাহুডাল এটা বাউণ্ডাৰীৰ কাম কৰিছে না নাই মানে সীমাৰ কাম কৰিছে গতিকে এই সীমাটো কাৰ কাৰণে হ'ব এইটো মাটিডৰাৰ কাৰণেও হ'ব বা এই মাটিডৰাৰ কাৰণেও একেটা সীমাই কাম কৰিব ঠিক তদ্ৰুপভাৱে ত্ৰিভুজৰ ক্ষেত্ৰতো যে আমি ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটোলৈ মন কৰা দুইটা ত্ৰিভুজৰে কিন্তু এই বাহুডাল সেম মানে এই ত্ৰিভুজটোৰ কাৰণে এই বাহুটো লাগিব আৰু ওপৰৰ ত্ৰিভুজটোৰ কাৰণে এই বাহুটো প্ৰযোজ্য গতিকে এনেধৰণৰ বাহুক কোৱা হ'ব সাধাৰণ বাহু গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কোনো বিষয়ত যদি কোনো সংশয় থাকে তোমালোকে কমেন্ট বক্সত কমেন্ট এটা কৰি জনাবা গতিকে আমি কি বুজিলো এ বি ইকুয়াল টু এ বি অৰ্থাৎ এই এ বি বাহুডালৰ লগত আমি এনেকেও লিখিব পাৰো এ বি ইকুয়াল টু বি এ এনে ধৰণৰ লিখিব পাৰো বা এ বি ইকুয়াল টু এ বি বুলিও লিখিব পাৰো মই কাষতে লিখি দিছো সাধাৰণ বাহু বুজি পাইছা যে যি বাহুৱে দুইটা ত্ৰিভুজৰে কাম কৰে বা দুইটা ত্ৰিভুজৰ লগতে সংলগ্ন হয় তাকে কোৱা হয় সাধাৰণ বাহু গতিকে এংগল চি এ বি ইকুয়াল টু এংগল ডি এ বি তো চি এ বি কোনটো চি এ বি আৰু এংগল ডি এ বি তো এংগল সিএবি অৰ্থাৎ এই কোণটোক যেহেতু সমদ্বি প্ৰশ্নতে কোৱা আছিল যে সমদ্বি খণ্ডিত কৰিছে বুলি সম মানে কি সম মানে সমান দ্বি মানে হৈছে দুই আৰু খণ্ড মানে হৈছে টুকুৰা সমানকৈ দুভাগত ভাগ কৰিছে এয়া হৈছে সমদ্বি খণ্ডিত গতিকে নিশ্চয়কৈ এই কোণটোৰ লগত এই কোণটো তেতিয়া হলে আমি ইতিমধ্যে পাই গলো যে এই বাহুডালৰ লগত এই বাহুডাল সমান এই বাহুডাল দুইটা ত্ৰিভুজৰ কাৰণে একেই আৰু এইটো কোণৰ লগত এইটো কোণটো সমান তেতিয়া হলে আমি দেখো অলপ আগত আলোচনা কৰি যোৱা যে বাহু কোণ বাহু দুটা ত্ৰিভুজৰ ক্ৰমশ দুটা বাহু সেম আৰু এই বাহুটো দুইটা ত্ৰিভুজৰ কাৰণে একেই আৰু এই কোণ দুটা সেম গতিকে বাহু কোণ বাহু শৰ্ত মতে আমি পাইছিলো যে দুটা ত্ৰিভুজৰ যদি দুডাল বাহু আমাৰ সেম হয় আৰু এটা কোণ মিলি যায় তেতিয়াহলে ত্ৰিভুজটোৰ অনুৰূপ অৰ্থাৎ বাকিবোৰ বাহু আৰু কোণবিলাকো সমান হ'ব আৰু ত্ৰিভুজটো সৰ্বাংগ সমবাহু আমি ধৰি লওঁ গতিকে এংগল সিএবি ইকুয়াল টু ডিএবি এইটো দিয়া আছে যিয়ে লিখিছে যেহেতু এ বি হৈছে কোণ এ কোণৰ সমদ্বিখণ্ডক গতিকে ত্ৰিভুজ এ বি সি সৰ্বাংগ সম ত্ৰিভুজ এ বি ডি কি শৰ্ত হ'ব বা কু বা অৰ্থাৎ বাহু কোণ বাহু শৰ্ত মতে গতিকে বি সি যদি এই ত্ৰিভুজ দুটাই সৰ্বাংগ সম হৈ যায় তেতিয়া হলে বি সি বাহুডালৰ এই বাহুডালৰ লগত বি ডি বাহুডালো কিন্তু সেম হ'ব বা সমান হ'ব ইয়াত লিখিছো যেহেতু বি সি আৰু বি ডি সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহু যে অনুৰূপ বাহু কাক কয় যে আমি যিকেইটা বাহুৰ কথা আলোচনা কৰিলো তাৰ পৰৱৰ্তী যিকেইটা বাহু থাকে অন্য বাহুবিলাককো কি বুলি ক'ব তাৰ অনুৰূপ বাহু এতিয়া আমি আহা 2 নম্বৰটো আলোচনা কৰো এবিসিডি এটা ত্ৰিভুজ ইয়াৰ এডি ইকুয়াল টু বিসি সো এডি ইকুয়াল টু এডি বাহুটোৰ লগত বিসি বাহুটো সমান আৰু ডিএবি এংগল ডিএবি ডিএবি ওপৰৰ এই কমপ্লিট কোণটো ইকুয়াল টু এংগল সিবিএ এংগল সিবিএ মানে এইটো চোৱা সিবিএ তলৰ এই কমপ্লিট কোণটো সম্পূৰ্ণ কোণটো চিত্ৰত চোৱা প্ৰমাণ কৰা যে কি বুলি প্ৰমাণ কৰিব লাগে তিনটা প্ৰমাণ কৰিবলৈ দিছে যে ত্ৰিভুজ এবিডি এই সৰ্বাংগ সম ত্ৰিভুজ বিএসি এটা দিছে আৰু বিডি ইকুয়াল টু এসি বুলি প্ৰমাণ কৰিব দিছে আৰু এংগল এবিসি ইকুয়াল টু এংগল বিএসি বুলি প্ৰমাণ কৰিবলৈ দিছে আমাৰ ইয়াৰ উত্তৰটোত কি হ'ব আমাৰ 2 নম্বৰ উত্তৰটো হ'ব যে ত্ৰিভুজ এবিডি আৰু ত্ৰিভুজ বিএসি আমি দুটা ত্ৰিভুজ ললো কোন দুটা ত্ৰিভুজ এই ওপৰৰ এই ত্ৰিভুজটো ললো ইফালে আৰু ইফালে বিএসি অৰ্থাৎ বি এ আৰু সি তলৰ এই ত্ৰিভুজটো ললো এই দুটা ত্ৰিভুজত কি হৈ আছে এডি ইকুয়াল টু বিসি এই বাহুডালৰ লগত এই বাহুডাল সমান বুলি দিয়াই হৈ আছে
হয়নে বাৰু আৰু এইটো হৈছে সাধাৰণ বাহু অৰ্থাৎ যি বাহু দুইটা ত্ৰিভুজৰে কাম কৰে তাক কোৱা হয় সাধাৰণ বাহু আৰু DAB এংগল DAB এংগল CBA এইটো কিন্তু আমাক দিয়া হৈ আছে তেতিয়া হলে তোমালোকে চোৱা এইডাল হৈছে এটা বাহু এইটো হৈছে বাহু আৰু এইটো হৈছে কোণ অৰ্থাৎ বাহু কোণ বাহু স্বীকাৰ্য মতে ABD ওপৰৰ ত্ৰিভুজটো এই তলৰ ত্ৰিভুজটোৰ লগত সৰ্বাংগ সম হ'ব স্বীকাৰ্যটো কি হ'ব বাহু কোণ কত কৰে কু বাহু কোণ বাহু স্বীকাৰ্য বা কু বা শৰ্ত বা স্বীকাৰ্য গতিকে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি আমি প্ৰমাণ কৰিলো গতিকে ইয়াৰ অনুৰূপ অংশবোৰো কি হ'ব সমান হ'ব গতিকে অনুৰূপ অংশ বুলি ক'লে BD AC তো ইয়াতে BD এই বাহুডালৰ লগত এই AC এই বাহুডাল কি এইফালৰ এই বাহুডালৰ লগত এই বাহুডাল সমান হ'ব আমি জানো যে দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয় তাৰ সকলো অংগবোৰে বা সকলো অংশই কি হৈ যাব সমান গতিকে এইটো কি হৈ যাব সমান হ'ব আৰু শেষত এই তলৰ এই কোণটোৰ লগত ত্ৰিভুজটোৰ এই কোণটোৰ লগত ওপৰৰ এই ত্ৰিভুজৰ এই কোণটোৰ লগত তলৰ ত্ৰিভুজৰ এই কোণটো কি হ'ব সমান হ'ব অৰ্থাৎ ABD BAC 3 নম্বৰ অংকটোত আছিল AD আৰু BC ৰেখাখণ্ডৰ ওপৰত গতিকে AD কোণটো এইটো হৈছে AD আৰু BC কোণটো এইটো হৈছে BC ৰেখাখণ্ডৰ ওপৰত দুডাল লম্ব টনা দুডাল লম্ব গতিকে এডাল লম্ব টনা হৈছে এইডাল লম্ব টনা হৈছে আৰু ইফালে এডাল লম্ব টনা হৈছে লম্বৰ কাৰণে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী আৰু এইটো কোণ হ'ব 90 ডিগ্ৰী আৰু ইহত পৰস্পৰ সমান প্ৰমাণ কৰিব লাগে যে CD এ AB সমদ্বিখণ্ডিত কৰিছে গতিকে CD কোণটো এইটো হৈছে C আৰু D আৰু ইয়াতে AB কোণটো A আৰু B এই ৰেখা দুডাল যে পৰস্পৰ সমদ্বিখণ্ডিত মই বাৰে বাৰে বুজাইছো সমদ্বিখণ্ড সম মানে হৈছে সমান D মানে হৈছে 2 আৰু খণ্ডিত মানে অৰ্থাৎ খণ্ড মানে হৈছে টুকুৰা বা সমানকৈ দুটুকুৰা গতিকে ত্ৰিভুজ দুটা সমানে দুভাগ কৰিছে বুলি আমি প্ৰমাণ কৰিব লাগে এটা ত্ৰিভুজ OAD OAD মানে তলৰ ত্ৰিভুজটো আৰু ত্ৰিভুজ OBC ওপৰৰ ত্ৰিভুজটো এই দুটাৰ পৰা আমি কি পাম AD BC দিয়া আছে AD ৰ লগত এই বাহুডালৰ লগত এই বাহুডাল সমান বুলি দিয়া হৈ আছে হয়নে বাৰু তাৰ পিছত লিখিছে AOD OBC মানে এই দুটা কোণ চোৱা তোমালোকে প্ৰত্যেকটো কিমান ডিগ্ৰী বাৰু প্ৰত্যেকে 90 ডিগ্ৰী আৰু AOD BOC টো বিপৰীত কোণ নিশ্চয়কৈ এই কোণটোৰ লগত এই কোণটো কি হৈ যাব সমান হ'ব কাৰণ আমি জানো যে বিপৰীত কোণবোৰ কোনটো বিপৰীত কোণ এইটো যদি এটা কোণ হয় তেতিয়ালে এই কোণৰ লগত এই কোণটো বিপৰীত কোণ বা এইটো কোণৰ লগত এইটো কোণটো সদায় বিপৰীত কোণ গতিকে বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় গতিকে আমি কি শৰ্ত পালো তেতিয়া হলে যে বাহু আৰু দুটা কোণ ইয়াত সমান তেতিয়ালে কি শৰ্ত হ'ব কু বা কু এয়া লিখিছে ইয়াতে কু বা কু শৰ্ত মানে দুটা কোণ ইয়াত সমান হৈ আছে আৰু এইটো কোণৰ লগত এইটো কোণ সমান এইটো কোণৰ লগত এইটো কোণ সমান আৰু এই বাহুলৰ লগত এইটো বাহুডাল সমান গতিকে কু বা কু শৰ্ত মতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বাংগ সম যদি ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় তেতিয়া হলে OA OB হ'ব OA OB মানে এই বাহুডালৰ লগত এই বাহুডাল সমান হ'ব কাৰণ আমি জানো যে সৰ্বাংগ সম ত্ৰিভুজৰ সকলোবোৰ অংশ ইটোৰ লগত হিটো অনুৰূপ অংশবোৰ সমান হৈ গল আৰু CD এ AB সমদ্বিখণ্ডিত কৰে আৰু C তোমাৰ তেতিয়ালে দেখা গল যে CD এই টুকুৰা দুটাও কি হ'ব সমানেই হ'ব অৰ্থাৎ তেতিয়ালে কি কৰিলে সমদ্বিখণ্ডিত যেহেতু এই পাৰ্টটোৰ লগত এই পাৰ্টটো সমান হ'ল অৰ্থাৎ এই সমানে দুই টুকুৰা হ'ল না নাই হেতু কি হৈ গল সমানে দুই টুকুৰা তাৰ অৰ্থই হৈছে সমদ্বিখণ্ডিত আমাৰ প্ৰমাণিত হৈ গল তো 4 নম্বৰ অংকটো আছিল কি L আৰু M দুডাল সমান্তৰাল ৰেখা গতিকে L এডাল হৈছে L এডাল ৰেখা কাক কয় যে জি বাহুৰ বা জি ৰশ্মিৰ দুইটা মূৰে বন্ধ এইটো মূৰ বন্ধ কৰি দিলো এফালে এইটো মূৰ বন্ধ কৰিলো গলে এইটো হ'ব ৰেখা তো L আৰু M ইয়াতে M এটা আছে এইটো M আৰু এইটো হৈছে L আৰু M দুডাল সৰল ৰেখা ইহতক আন দুডাল সমান্তৰাল সৰল ৰেখা P আৰু Q এইটো হৈছে P এইটো হৈছে Q P আৰু Q এ কাটিছে তো দেখুৱাব লাগে যে ত্ৰিভুজ ABC গতিকে ABC কোনটো ABC এই ত্ৰিভুজটো আৰু সৰ্বাংগ সম ত্ৰিভুজ CDA মানে এই ত্ৰিভুজটো অৰ্থাৎ এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো আমি সৰ্বাংগ সম হয় বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে তো গতিকে তোমালোকৰ লিখিছো এটা সমাধান যে since AB parallel to DC প্যারালাল মানে সমান্তৰাল দিল মন কৰা ছবিটোত চিত্ৰটোত মন কৰা AB দেখিছেনে বাৰু এই AB ৰ লগত DC কি হৈ আছে সমান্তৰাল আৰু AD ৰ লগত BC ইফালে A আৰু D তাৰ লগত B আৰু C কি হৈছে সমান্তৰাল গতিকে ABC এটা কি হ'ব যি চতুৰ্ভুজৰ যে বিপৰীত বাহুবোৰ সমান্তৰাল সেই চতুৰ্ভুজটা সদায় কি হয় এটা সামান্তৰিক
হয়নে বাৰু ইয়াত কাষতে লিখা হৈছে যে চতুৰ্ভুজৰ বিপৰীত বাহু সমান্তৰাল হলে চতুৰ্ভুজটো এটা সামন্তৰিক হয় ইয়াতে BC = AD BC বাহুৰ লগত AD বাহুটো আমাৰ সমান 1 নং আৰু 2 নম্বৰত লিখিছে AB বাহুৰ লগত তোমালোকে চিত্ৰত মন কৰা AB বাহুৰ লগত CD বাহুটো সমান এটো হৈছে 2 নং কাৰণ কি সামন্তৰিকৰ বিপৰীত বাহু সদায় সমান সামন্তৰিকৰ বিপৰীত বাহু সদায় সমান আৰু সামন্তৰিকৰ বিপৰীত কোণ সদায় সমান গতিকে এংগল ABC ABC অৰ্থাৎ এই কোণটোৰ লগত বিপৰীত থকা এই কোণটো কি হৈ যাব সমান হৈ যাব হয়নে বাৰু গতিকে কি শর্ত হৈ গল এতিয়া আমাৰ সামন্তৰিকৰ বিপৰীত কোণ গতিকে ত্ৰিভুজ দুটা কি হ'ব তেতিয়া হলে আমি ইতিমধ্যে পালো এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDR যে AB = CD 2 নম্বৰ পৰা আমি কি পাইছিল AB = CD BC = DA 1 নম্বৰ পৰা আৰু 3 নম্বৰ পৰা এটো গতিকে আমি আসলতে এই পাৰ্টটো নিলিখিলেও পাৰো এই পাৰ্টটো এই অংশটো আমাৰ লিখিব নালাগে নিলিখাকে আমি ডাইৰেক্ট লিখিব পাৰো যে ত্ৰিভুজ ABC সৰ্বাংগ হ'ব ত্ৰিভুজ CDA কি শর্ত বাহু কোণ বাহু হয়নে বাৰু ইয়াৰে এটা কোণ মিলিছে না নাই এটো কোণ মিলিছে এটো বাহু মিলিছে এটো বাহু মিলিছে তো ত্ৰিভুজ দুটা অটোমেটিক সৰ্বাংগ সম হৈ গল এতিয়া আমি আহিম 5 নম্বৰ অংকটোলে তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যিকোনো ভিডিও চোৱাৰ পাছত তোমালোকে যি সকলে চোৱা অন্তত এটা কমেন্ট কৰিবা যেতিয়া হলে তোমালোকৰ লগত মোৰ এটা কানেক্টিভিটি থাকে 5 নম্বৰ অংকটোত আছিল L ৰেখা এডাল L ৰেখা কোণ A সমদ্বিখণ্ডক এটো হৈছে কোণ A সমদ্বিখণ্ডক মানে সমানে দুই টুকুৰা কৰিছে L ৰ ওপৰত B এটা বিন্দু এটো B এটা বিন্দুয়ে দিয়া হৈছে চিত্ৰত BP এটা বিন্দু গতিকে B আৰু P এটা বিন্দু ইয়াতে P এটা বিন্দু লোৱা হৈছে আৰু BP আৰু BQ ৰেখা B ৰ পৰা এটো BP আৰু BQ এটো আসলে এটো Q হ'ব লাগে BP আৰু BQ ৰেখা B ৰ পৰা এটো B ৰ পৰা কোণ A ৰ বাহু দুটাৰ ওপৰত দুডাল লম্ব কোণ A বাহু দুটাৰ ওপৰত এই যে এডাল বাহু কোণ A এডাল বাহু আৰু কোণ A এডাল বাহু গতিকে এই দুটা বাহুৰ ওপৰত সোৱা এটো এটা লম্ব আৰু এটা লম্ব আমি লম্ব বুলি প্ৰমাণ কৰাৰ লগে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এটো কোণ সদায় কিমান হ'ব 90 কাৰণ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যেতিয়া লম্ব হয় এইডাল ৰেখাৰ ওপৰত যদি আনডাল ৰেখাৰ লম্ব হয় তেতিয়া হলে সদায় কিন্তু কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী কোণ সৃষ্টি হয় এটো মনত ৰাখিবা এটো অলৱেজ 90 ডিগ্ৰী ত্ৰিভুজ APB মানে তলৰ ত্ৰিভুজটো আৰু ত্ৰিভুজ AQB অৰ্থাৎ ওপৰৰ ত্ৰিভুজটোৰ দুটাৰ পৰা আমি ললো যে ইয়াতে এংগল BAP কোণটো হ'ব BAP মানে এই কোণটোৰ লগত এই কোণটো কি হৈ যাব সৰ্বাংগ সম হ'ব কাৰণ এটো কিয় L হৈছে কোণেৰ সমদ্বিখণ্ডক L বাহুডালে কোণ এটোক সমানে দুটুকুৰা কৰিছে আচ্ছা আৰু AB = AB এই AB বাহুডাল এৰ পৰা B লৈ এই বাহুডাল ওপৰৰ ত্ৰিভুজটোৰ তলৰ ত্ৰিভুজটো দুইটাৰ কাৰণে প্ৰযোজ্য গতিকে AB কি হৈ যাব সাধাৰণ বাহু মানে AB এ বাউণ্ডাৰী কাম কৰিব দুইটা ত্ৰিভুজৰ কাৰণে ওকে গতিকে এংগল BPA তো BPA কোণটো BPA মানে এটো এই যে তলৰ এই কোণটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হল না নাই তো হৈ গল গতিকে কি হ'ব আমাৰ ত্ৰিভুজ দুটা সৰ্বাংগ সম কিয় সৰ্বাংগ সম এটো কোণৰ লগত এটো কোণ সমান এটো কোণৰ লগত এটো কোণ সমান এই বাহুটো দুইটাকে একেই গতিকে বাহু কোণ অৰ্থাৎ বা কোণ বাহু কোণ শর্ত মতে কোণ বাহু বুলি দিছে আসলতে কোণ বাহু কোণ হ'ব লাগে কোণ বাহু কোণ শর্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি আমি প্ৰমাণ কৰি পেলালো 2 নম্বৰত আছিলে ত্ৰিভুজ যেহেতু ত্ৰিভুজ ইয়াত কি লিখিছে এই তলৰ ত্ৰিভুজটোৰ ওপৰৰ ত্ৰিভুজটো সমান গতিকে BP আৰু BQ সমান হ'ব BP কোণটো BP এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব কিয় ইয়াত তোমালোকে কাষত লিখি দিব পাৰা ইংৰাজীত CT বা যদি অসমীয়াত লিখা কি লিখিব লাগিব সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সদায় সমান এই কাৰণে ব্ৰেকেটত ইংৰাজীত অসমীয়াত লিখিলে দীঘল হয় গতিকে CT বুলি লিখি দিব লাগে এইবাৰ কি লিখিলো যে BP লম্ব AB ইয়াতে BP টো লম্ব কাৰ ওপৰত লম্ব বুলি কৈছে BP লম্ব AB বাহুৰ ওপৰত BP টো লম্ব হয় ঠিক তেনেকে AB বাহুৰ ওপৰত আকৌ QB টো লম্ব হ'ব গতিকে BQ লম্ব AQ এইবাৰ BQ তোমালোকে চোৱা BQ টো লম্ব কাৰ ওপৰত এই AQ ওপৰত লম্ব আৰু BP = BP কোণটো BP = টো অলৰেডি আমি প্ৰমাণ কৰিছোৱে তো B হৈছে কোণেৰ বাহু দুটাৰ পৰা সমদূৰৱৰ্তী মানে B টো
কোণে দুইটা বাহুৰ পৰা অৰ্থাৎ ইয়াৰ পৰা যিমান দূৰ ইয়াৰ পৰা সিমানে দূৰ যেহেতু b2 হৈছে সমদ্বিখণ্ডক গতিকে 2 নম্বৰো আমাৰ প্ৰমাণিত হৈ গ'ল কাৰণ 2 নম্বৰক আমাৰ প্ৰমাণ কৰিব দিছিলে bp আৰু bq বা ba কোণ দুটাৰ পৰা সমদূৰৱৰ্তী বুলি আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে আমাৰ প্ৰমাণ হৈ গ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰ অংকটোত প্ৰশ্নটো দিছিলে যে চিত্ৰত AC = AE AC = মানে এই বাহুডালৰ লগত AE আমি চিত্ৰৰ পৰাই গম পাইছো কাৰণ তোমালোকে ধৰিব পাৰিছা দুডাল এনেকে চিন দিয়া আছে অৰ্থাৎ AC বাহুটোৰ লগত AE বাহু সমান আৰু AB = AD AB = AD ইয়াতো এডাল চিন দিয়া আছে অৰ্থাৎ এই বাহু দুডালো সমান এংগল BAD এই তো দিয়া আছে এইটো এংগলৰ লগত এইটো এংগলটো EAC সমান দেখুৱা যে BC = DE গতিকে আমি কি দেখুৱাব লাগে BC এই কমপ্লিট তলৰ দীঘল বাহুডালৰ লগত DE এই বাহুডাল সমান বুলি আমি দেখুৱাব লাগে এটা ত্ৰিভুজ ABC আৰু ADE ABC কোণটো ABC এই তলৰ ডাঙৰ ত্ৰিভুজটোৰ মাজতে এটা কিন্তু বাহু এডাল সোমাই আছে হেতু বাদ দি পেলাই আমি তলৰ ত্ৰিভুজটো ধৰিব লাগিব আৰু ADE কোণটো AD আৰু ADE হ'বলৈ হলে এনে ধৰণে আমি আৰু এটা আস্তানি দিব লাগিব ADE ঠিক আছে তো এই দুটা ত্ৰিভুজৰ পৰা বুলি কৈছে গতিকে এইটো এটা ত্ৰিভুজ হৈ গ'ল তো AB = AD দিয়া আছে গতিকে এই AB বাহুডালৰ লগত AD দিয়া আছে এটো 1 নং আমি দিলো 1 নং তাৰ পিছত AC = AE দিয়া হৈ আছে এটোক আমি 2 নং দিলো আৰু এংগল BAD = EAC BAD কোণটো এই ফালৰ এই কোণটোৰ লগত আৰু এটো কোণ এই ফালৰ এই কোণটো সমান তেতিয়া হলে এটো হৈ গ'ল 3 নং গতিকে এতিয়া আমি এটা কাম কৰো এফালে BAD আছিল নহয় জানো এই BAD থাকিলে আৰু তাৰ লগত এটা DAC প্লাস কৰি দিলো আৰু এফালে EAC তো আগৰ পৰা আছিল তাৰ লগত এটা DAC প্লাস কৰি দিলো এখানে লিখিছো যে দুই পক্ষৰ লগত এংগল DAC যোগ কৰি দিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব DAC কিয় যোগ কৰা হল DAC যোগ কৰাৰ অৰ্থটো হৈছে সোৱা তোমালোকে এটা কথা মন কৰা যে ইফালে এটা এংগল আছে ইফালে এটা এংগল আছে ইয়াতে এই মাজৰ জায়গাখন কিন্তু দুইটাৰ ক্ষেত্ৰতে বাদ দিয়া হৈছে তো এটা কাম কৰো এই মাজৰ জায়গাখনক ইয়াৰ লগতো লৈ লও মাজৰ জায়গাখনক আকৌ ইয়াৰ লগতো লৈ লও এই মাজৰ জায়গাখনৰ নাম কি DAC গতিকে DAC আমি দুইটাৰ লগতে লৈ লৈছো কি লাভ হ'ব আমি চাম তো ইফালে সোৱা BAD DAC তো BAD কোনটো BAD আৰু ইফালে DAC এই দুইটা আমি লগ লগাই সাঙুৰি পেলে তাৰ নামটো কি হ'ব তাৰ নামটো হ'ব তেতিয়া BAC এই দুটা সাঙুৰি দিলে কিন্তু তাৰ নামটো বেলেগ হৈ যাব নামটো হৈ যাব BA আৰু C এই গুটেই কোণটোই হৈ যাব BAC হৈ গল এই আমি লিখি দিলো এটা BAC তাৰ পিছত ইফালৰ পৰা যদি আমি গুটেই কোণটো সাঙুৰি পেলাও তেতিয়ালে এই দুটা কোণ লৈ পেলাই যদি সাঙুৰি তাৰ নাম কি হৈ যাব তাৰ নাম হৈ যাব DAE হয় না বাৰু এয়া হৈ গল আমাৰ 3 নং এতিয়া AB = AD এই AB বাহুৰ লগত AD বাহুটো সমান আচ্ছা AC = AE এই বাহুটোৰ লগত এই বাহুটো সমান আৰু BAC = এংগল DA এই ফালৰ এইটো কোণৰ লগত এই ফালৰ এই কোণটো সমান তেতিয়া হলে কি শৰ্ত মতে বাহু কোনটো এইটো বাহু কোণ এই কোণ এই ফালৰ এইটো কোণ আৰু এইটো কোণ আৰু বাহু আকৌ এইটো বাহু আৰু এইটো বাহু এই বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বাংগ সম হৈ যাব এই যে তলৰ আমি ত্ৰিভুজ ধৰিছিলো এই তলৰ ত্ৰিভুজটোৰ লগত ওপৰৰ ইফালৰ ত্ৰিভুজটো সৰ্বাংগ সম আমাৰ চিত্ৰৰ লগত এক্স্যাক্টলি হয়তো নিমিলিব পাৰে কিন্তু আমাৰ চিত্ৰ আকতে অকম খেলিমেলি হ'ব পাৰে কিন্তু আমি ইয়াৰ অংকৰ দ্বাৰা প্ৰমাণ কৰিছো যে ত্ৰিভুজ দুটা সৰ্বাংগ সম যদি সৰ্বাংগ সম হয় তেতিয়ালে আমি জানো যে সৰ্বাংগ সম ত্ৰিভুজৰ সকলো অংশই সমান তেতিয়ালে কি হৈ যাব তেতিয়ালে BC এই BC বাহুডাল কাৰ লগত সমান হৈ যাব DE বাহুডালৰ লগত বুজি পাইছা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰিছো বুজিছা আৰু যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তোমালোকে মোক এটা কমেন্ট বক্সত কমেন্ট কৰি জনাবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তেতিয়া মই এই অংকটোকে আকৌ এবাৰ কৰি পেলাই দিবলৈ যত্ন কৰিম এবাৰ আহা আমি 7 নম্বৰ অংকটোলৈ আহো 7 নম্বৰ অংকটোত আছিল AB এটা ৰেখাখণ্ড এটা আমি AB এটা ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু ঠিক মাজত থকা বিন্দুটো হৈছে মধ্যবিন্দু AB ৰ একেফালে D আৰু E দুটা এনে ভাবে আছে তো A আৰু B ৰ একেফালে আছে এটো সোৱা D আছে আৰু E আছে দুটা বিন্দু এনে ভাবে আছে যে দেখুৱা যে আমি দেখুৱাব লাগে কি দেখুৱাব লাগে ত্ৰিভুজ DAP মানে এই যে থিয় হৈ থকা এই ত্ৰিভুজটো হয়নে বাৰু ধৰিব পাৰিছানে এই ত্ৰিভুজটো DAP
পি ত্ৰিভুজ DAP কাৰ লগত সৰ্বাংগ হ'ব EBP EBP কোনটো EBP EBP টোক আমি বেলেগকে বুজাবৰ কাৰণে আমি অলপ ফুটৰ নি তোমালোকৰ বুজিবৰ সুবিধাৰ্থে মাত্ৰ ইয়াক ফুটৰ নিচিনা দিলো যাতে তোমালোকে দুইটাক অলপ আইডেন্টিফাই কৰিব পাৰা কিন্তু তোমালোকে পৰীক্ষাত এইবোৰ দাগ দিয়া বা ফুট দিয়াৰ কোনো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই মই তোমালোকৰ সুবিধাৰ্থেহে এইখিনি দিছো যাতে তোমালোকে ধৰিব পাৰা তো আমাক কি কৰিব আছে AP = BP AP কোনটো এটো AP = BP এটো সমান হ'বই কিয় সমান হ'ব কাৰণ আমাক প্ৰশ্নতে কৈছিল যে P টো মধ্যবিন্দু আৰু মাজৰ বিন্দু যদি হয় ঠিক মাজত যদি আছে তেতিয়াহলে এই পাৰ্টটো সমান হ'ব এটো মাজত আছে যেহেতু হয় না নহয় কাৰণ ইয়াৰ পৰা ইয়াত যিমান দূৰ হ'ব ইয়াৰ পৰা ইয়াত সিমানেই দূৰ হ'ব যেহেতু P টো মাজত ওকে নেক্সট আছে DAP = EBP তো DAP কোনটো D আমাৰ হৈ গল DAP = এই কোণটোৰ লগত আমাৰ কোনটো কোণ সমান EPB এফালৰ এটো কোণৰ লগত এফালৰ এটো কোণটো সৰি EBP এফালৰ এটো কোণৰ লগত এফালৰ এটো কোণ সমান হ'ব কিয় সমান হ'ব যেহেতু BAD BA আৰু D এফালে = ABE এফালে হৈছে ABE এটো আমাৰ কোড দি আছে এই দুটা কোণ সমান হ'ব আমাৰ যেহেতু এটো BAD গতিকে এইফালৰ এইটো কোণৰ লগত আমাৰ এটো সমান বুলি চিত্ৰ দিয়াই হৈ আছে যে এই কোণটো আৰু এই কোণটো সমান এফালে তো ইয়াৰ পিছত হ'ব কি EPA কোণটো EP আৰু A এফালে এটো এই কোণটো EPA = কি হ'ব DPB এই কোণটো এটো চিত্ৰৰ পৰা আমি গম পাইছো যে এটো কোণৰ লগত এটো কোণ সমান হেতু আমাক দিয়া আছে হয়নে বাৰু ইয়াতো আমি লিখিব পাৰো কাখতে দিয়া আছে চিত্ৰৰ পৰা আমি গম পাইছো এটো কথা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা কেতিয়াবা এনেকুৱা কোণত প্ৰথমতে তোমালোকৰ প্ৰশ্নতে এনেকুৱা কোণবোৰ দিয়া থাকে যদি এনেকুৱা কোণ এডাল আক এডাল দিয়া হৈ আছে জানিবা যে এটো ত্ৰিভুজ ইতিমধ্যে কোণটো সমান বুলি আমাক প্ৰশ্নত কৈ দিছে এতিয়া ইয়াতো ডাবল দি বুজাইছে এই দুটা কোণো সমান হৈ গল তো এতিয়া আমি কি কৰো ইয়াত আমি কি পালো EPA = DPB হয়নে বাৰু তো প্ৰতিটো সাইডৰ লগত আমি কি যোগ কৰি দিছো EPD আৰু ইফালেও EPD উভয় পক্ষৰ লগত EPD যোগ কৰি তে প্ৰশ্ন হৈ গল EPD এ কিয় EP আৰু D এই মাজৰ যে খালি ঠাইটো আগৰ অংকটোৰ নিচিনাকৈ যে এইটো পাৰ্টৰ লগত এই পাৰ্টটো সংলগ্ন কৰি পেলালো আৰু এইটো পাৰ্টৰ লগত এইটো পাৰ্টটো এবাৰ সংলগ্ন দুইটা পাৰ্টৰ লগত এই পাৰ্টটো সংলগ্ন কৰিছো গতিকে এই পাৰ্টটোৰ নাম কি এই পাৰ্টটোৰ নাম হৈছে EPD হল এফালে উভয় পক্ষৰ লগত EPD যোগ কৰাৰ লগে লগে যেতিয়া এই দুইটা একেটা হৈ যাব তেতিয়া নামটো সলনি হৈ যাব কিন্তু APD হৈ যাব হয়নে এইটো APD আৰু ইফালে যেতিয়া এই দুটা কোণ সংলগ্ন হৈ যাব ইয়াৰ নামটো হৈ যাব EPB বা BPE এটো নামটো সংলগ্ন হতে কি আছে ইয়াত লিখিছে কি DPE নহয় আসলে এটো হ'ব BPE কারেক্ট গতিকে আমি এটা কি হ'ব এতিয়া ত্ৰিভুজ DAP আৰু EBP ৰ পৰা DAP কোনটো সো DAP মানে এইফালৰ এই ত্ৰিভুজটো আৰু এইফালৰ এই ডট ডট দিয়া ফুট চিত্ৰ দিয়া এই ত্ৰিভুজটোৰ পৰা তো নামটো কি EPB বিৰ পৰা গতিকে AP = BP এই দুটা সমানে হৈ গল ওকে কোন DAP = কোন EBP DAP কোনটো DAB = EBP এইটো দুটা কোন সমান এইটো দুটা কোন সমান তেতিয়া হলে আমি কি পাম তেতিয়া হলে কি শর্ত মতে কোন বাহু কোন এইটো কোণৰ লগত এইটো কোন সমান কোন তাৰ পিছত বাহু এইটো বাহুৰ লগত এইটো বাহু সমান বাহু আৰু এইটো কোণৰ লগত এইটো কোণ সমান কোন বাহু কোন শর্ত মতে এই ত্ৰিভুজ দুটা থিয় হৈ থকা ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগ সম হ'ব এই আমাৰ প্ৰমাণিত হ'ল লগতে সৰ্বাংগ সম ত্ৰিভুজৰ সকলো অংশ যেহেতু সমান তেতিয়া হলে আমি কি লিখিব পাৰিম যে আমাৰ AD বাহুৰ লগত BE বাহু সমান হৈ যাব চিত্ৰত মন কৰা AD কোনটো AD এই বাহুডালৰ থিয় হৈ থকা এই বাহুডালৰ লগত এই বাহুডাল সমান বুলি আমি প্ৰমাণিত কৰিলো কিয় প্ৰমাণিত হ'ল এটো হৈ গল CPCT বুলি তোমালোকে কাখতে লিখি দিবা হৈ গল এবাৰ আমি আহি যাম শেষত 8 নম্বৰ অংকটোলৈ 8 নম্বৰ অংকটোত আছিল ABC সমকোণী ত্ৰিভুজৰ কোণ C = 90 ডিগ্ৰী গতিকে ABC মন কৰা ABC এটো কোণ C = 90 ডিগ্ৰী 90 ডিগ্ৰী মানে এই কোণটোৰ কথা কৈছে তো 90 ডিগ্ৰী দিয়া হৈ আছে
কোণ C 90 ডিগ্ৰী AB অতিভুজৰ মধ্যবিন্দু M গতিকে AB এইটো হৈছে AB আৰু ঠিক তাৰ মধ্যবিন্দু হৈছে AB এডাল অতিভুজ গতিকে তাৰ মধ্যবিন্দু হৈছে M CM লগোৱা হল C আৰু M কানেক্ট কৰা হল এটো আমি সংযোগ কৰি দিলো আৰু D বিন্দুলৈ এনেভাবে বঢ়াই দিয়া হল যাতে DM কি হৈ যায় CM মানে CM ৰ C ৰ পৰা M লৈ যিমান দূৰত্ব D ৰ পৰা M লৈ যাতে সমান দূৰত্ব হয় বুজি পাইছা D বিন্দু B বিন্দুৰ লগত সংযোগ কৰা হল এটা D আৰু B কানেক্ট কৰি দিয়া হল দেখো আজি আমি দেখাব লাগে ইয়াত চাৰিটা অংক আমাক দি দিয়া আছে এটো আমি প্ৰমাণ কৰি দিম তো আহাসন এটা এটা আমি প্ৰমাণ কৰিবলৈ যত্ন কৰো তো ত্ৰিভুজ AMC কোনটো AMC মানে এই ফালৰ এই ত্ৰিভুজটো আমি AMC লৈছো আৰু ত্ৰিভুজ কি লৈছো BMP কোনটো হ'ব BMP নহয় আসলতে BMD হ'ব লাগে প্ৰিন্টিং মিস্টেক BMD গতিকে এই ফালৰ এই ত্ৰিভুজটো আমি ললো দুটা ত্ৰিভুজ ললো লৈ পেলাই তাৰ পৰা আমি কি পাম যে AM BM BM যেহেতু এটো মধ্যবিন্দু বুলি কৈয়ে দিছে তেতিয়ালে এই পাৰ্টৰ লগত এই পাৰ্টটো সমান হৈ যাব আকৌ ইফালে দিয়া আছে CM DM CM কোনটো CM আৰু DM এই বাহুটোৰ লগত এই বাহুটো সমান বুলি আমি গমেই পাইছো প্ৰশ্নতে দিয়া আছে এটো দিয়া আছে লিখিছো আৰু AMC BMD সো AMC এই যে এই ফালৰ এই কোণটোৰ লগত এই কোণটো কি হৈ যাব সমান কিয় ধৰিবই পাৰিছা এটো হৈছে কি বিপ্ৰতীপ কোণ নহয়নে বিপ্ৰতীপ কোণ মানে মই বাৰে বুজাই আহিছো যে এনেকুৱা ধৰণৰ কোণবিলাকে হৈছে বিপ্ৰতীপ কোণ বা এনেকুৱা কোণবিলাকে হৈছে বিপৰীত দিশত থকা কোণবিলাকে হৈছে বিপ্ৰতীপ কোণ গতিকে এই ত্ৰিভুজ দুটা কি হৈ গল এতিয়া কু বা বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাঙ্গ সম এতিয়া যেহেতু ত্ৰিভুজ AMC সৰ্বাঙ্গ সম ত্ৰিভুজ BMD AMC লগত BMC সৰ্বাঙ্গ সম তেতিয়া হলে এংগল ACM AC আৰু M সমান হ'ব কাৰ লগত এংগল BDM এইটো কোণৰ লগত এই কোণটোৰ লগত এই কোণটো কি হৈ যাব সমান কিয় সমান হ'ব ইয়াৰ কাষতে লিখা CPCT অৰ্থাৎ সৰ্বাঙ্গ সমত্ৰিভুজৰ সকলো অংশই সমান কিন্তু ইহত একান্তৰ কোণ আকৌ চাবলে গলে এই কোণটো কি হৈ যাব এইটো কোণৰ লগত এই কোণটো একান্তৰ কোণ হয় গতিকে যদি একান্তৰ কোণ হয় তেতিয়া হলে কি বুজি পাম তেতিয়া নিশ্চয়কৈ যদি ইহত একান্তৰ কোণ তেতিয়া হলে এই বাহুটাৰ লগত এই বাহুটো কি হ'ব AC ৰ লগত BD বাহু কি হৈ যাব সমান্তৰাল হ'ব এইটো বুজিব লগা বিষয় এটা আছে এই বস্তুটো বুজি লোৱা তোমালোকে যে ধৰি লোৱা দুডাল বাহু দিয়া আছে ই সমান্তৰাল হয় নে নহয় আমি নাজানো কিন্তু ইয়াত এডাল ছেদক আছে আৰু ছেদকৰ এই কোণটো আৰু এই কোণটো যদি একান্তৰ কোণ হয় তেতিয়া হলে নিশ্চয় এই বাহুটোৰ লগত এই বাহুটো কি হৈ যাব প্যাৰেলেল অৰ্থাৎ সমান্তৰাল হ'ব আমি ইয়াৰ পৰা গম পাইছো এতিয়া AC প্যাৰেলেল টু BD AC বা প্যাৰেলেল টু BD হয় আৰু BC ইয়াৰ ছেদক গতিকে BC টো কি হ'ব ছেদক গতিকে তো BC ছেদক মানে কি ত্ৰিভুজৰ একেফালৰ কোণ আমি আগতো বুজিছো যদি এডাল দুডাল প্যাৰেলেল ৰেখা আৰু এডাল মাজত ছেদক মানে এই দুটা বাহুক যিয়ে নেকি সংযোগ কৰিছে এইটোই হ'ব ছেদক গতিকে তাৰ একেফালৰ কোণ এইটো কোণ আৰু এইটো কোণৰ সমষ্টি সদায় কিমান হ'ব 180 ডিগ্ৰী যে এইটো সোৱা DBC আৰু ইফালে ACB এই দুটা কোণৰ সমষ্টি কিমান হৈ যাব 180 ডিগ্ৰী দুডাল সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াৰ পিছত সোৱা যে এংগল DBC DB আৰু C প্লাস 90 ডিগ্ৰী কাৰণ এই কোণটো ইয়াতে আমি অলৰেডি পাইছিলো যে এংগল DBC হৈছে এই কোণটো আৰু এই ফালৰ এই কোণটো অথনি আমাক প্ৰশ্নত কৈ দিছিল এইটো হৈছে কিমান 90 ডিগ্ৰী বুলি দিয়া হৈ আছিল গতিকে এই দুটা যদি আমি কানেক্ট কৰো এইটো আমি এক্টিভ মানে একেফালৰ কোণ গতিকে এইটো আৰু এইটো কিমান হৈ যাব অলৱেজ এইটো আমি নাজানো এফালৰটো কিন্তু আমি জানো 90 বুলি দিয়া আছে দুইটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো ইতে কি হৈ যাব DBC টো নজাগা না ইয়াত থৈ দিলো 180 টো জাগাতে থাকিলে 90 টো প্লাস আছিল হেফালে গুছি গল তেতিয়ালে কি হৈ যাব মাইনাস 180 ৰ পৰা 90 গুছি গলে কিমান হৈ যাব 90 ডিগ্ৰী তাৰ মানে আমাৰ এই কোণটো কিমান হৈ গল 90 ডিগ্ৰী গতিকে DBC যে এটা সমকোণ 90 ডিগ্ৰী হেতু কি হৈ গল প্ৰমাণিত হৈ গল এইবাৰ ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB তো DBC আৰু ACB কোণটো প্ৰত্যেকই 90 ডিগ্ৰী এই দুইটা কোণে 90 ডিগ্ৰী আৰু এই ত্ৰিভুজ দুটাৰ এই বাহুটো কি হ'ব BC বাহুটো কি হ'ব বাৰু সাধাৰণ বাহু মানে এই ত্ৰিভুজৰো কাম কৰিব এইটো ত্ৰিভুজৰো কাম কৰিব সাধাৰণ বাহু আৰু AC BD AC বাহুডালৰ লগত BD বাহু অলৰেডি আমি পাইছো এইটো কথা হয়নে বাৰু এই সিন্স গতিকে কি হ'ব এই দুটা যদি আমি ইতিমধ্যে পালো তেতিয়াহলে কি হ'ব ত্ৰিভুজ DBC এবাৰ DBC কোনটো DBC এই ফালৰ তলৰ এই ত্ৰিভুজটোৰ লগত
ত্ৰিভুজ ডিবিসি কি হৈ যাব ত্ৰিভুজ এসিবিৰ লগত এসিবি অৰ্থাৎ এই ত্ৰিভুজটোৰ লগত কি হৈ যাব সৰ্বাংগ সম হৈ যাব কি শৰ্তমতে হ'ব শৰ্তটো হ'বগৈ বাহু কোণ বাহু শৰ্ত হৈ গতিকে প্ৰমাণিত হৈ গল তো গতিকে কি হৈ গল যে ত্ৰিভুজ ডিবিসি সৰ্বাংগ সম ত্ৰিভুজ এসিবি হেতু যদি হৈ থাকে তেতিয়া হলে ত্ৰিভুজটো যদি সঁচাকৈ সৰ্বাংগ সময় হয় তেতিয়া হলে কি হৈ যাব ডিসি এই বাহুটোৰ লগতো এই বাহুটো কি হৈ যাব সমান হৈ যাব কাৰণ আমি জানো সৰ্বাংগ সম ত্ৰিভুজৰ সকলোবোৰ অংশই সমান সিপি সিটি গতিকে এইবাৰ আমি কি কৰিলো ডিসি কোনটো ডি আৰু সি তো ডিসি খলনি এটা বেলেগ বস্তু লিখিব পাৰো কি লিখিব সিএম এই সিএমক যদি আমি দুগুণ কৰি দিও সি আৰু এম তাক দুগুণ কৰিলে সম্পূৰ্ণ বাহুটো পাম না নাপাম সম্পূৰ্ণ বাহুটোৰ নাম কি সিডি গতিকে আমি লিখিব পাৰো সিডিৰ খলনি অৰ্থাৎ ডিসিৰ খলনি লিখিব পাৰো 2cm ঠিক আছে আৰু এবি ঠাইত এবি লিখিলো গতিকে এই 2 যে আছিল এই 2 যদি আমি ইয়াত কি হৈ আছে পূৰণ হেফালে যদি লৈ যাও হৰণ হ'ব অৰ্থাৎ মানে এফালে তলত 2 টো তললৈ আহিব গতিকে আমাৰ হ'ব 2 ভাগৰ 1 ইনটু এবি এইটোৱে আমাক প্ৰমাণ কৰিব দিছে আমাৰ প্ৰমাণিত হৈ গল ইয়াৰ পিছত আমি মৰমৰ ছাত্ৰ-ছাত্ৰী হত কেইটামান প্ৰপাৰ্টি আমি জানি লওঁ উপবাদ্য দুটা আমি জানি লওঁ যেহেতু আমি 7.2 কৰিবৰ বাবে এই উপবাদ্য দুটা আমাক প্ৰয়োজন হ'ব এটা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীতে থকা কোণবোৰ সমান গতিকে এটো মন কৰা এইটোটা ত্ৰিভুজ এই বাহুটোৰ লগত এই বাহুটো সমান বুলি আমাৰ ছবিত দিয়া আছে তাৰ বিপৰীতে কোন দুটা কোণ আছে ইয়াৰ বিপৰীতে আছে এইটো আৰু ইয়াৰ বিপৰীতে আছে এইটো গতিকে এই কোণ দুটা কি হ'ব সমান কাৰেক্ট গোল এবিসি ত্ৰিভুজ আৰু এবি = এসি হলে হোল আৰু কোণ এবিসি = কোণ এসিবি হ'ব তাৰ পিছত উপবাদ্য 2 এটা ত্ৰিভুজৰ কোণৰ বিপৰীতে থকা বাহুবোৰ সমান তো এই কোণ দুটা সমান বি কোণটো সমান আৰু সি কোণটো সমান গতিকে তাৰ সিৰ বিপৰীতে থকা বাহুডাল হৈছে এইটো আৰু বি বিপৰীতে থকা বাহুডাল হৈছে এইটো গতিকে এই বাহু দুটাও কি হ'ব সমান হ'ব এই উপবাদ্য দুটা আমাৰ প্ৰয়োজন পৰিব আমি 7.2 কৰাৰ ক্ষেত্ৰত আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগন্তুক ভিডিঅটোত মই 7.2 আলোচনা কৰিম থ্যাংক ইউ যদি তোমালোকৰ ভিডিঅবোৰ ভাল লাগিছে নিশ্চয় এটা লাইক কৰিবা আৰু কমেন্ট কৰিবলৈ পাহৰি যোৱা তোমালোকে মোক এটা কমেন্ট কৰিবা থ্যাংক ইউ